Hello student, এইটো ভিডিঅ'ত আমি কৰিম ক্লাছ 9ৰ এছামিজ অৰ্থাৎ অসমীয়াৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক কুৱেশ্যন তোমাৰ প্ৰত্যেকবাৰ পৰীক্ষাত আহি থাকে আৰু এইবাৰো আহিব। ওকে, তোমালোকে মনোযোগ দি শুনিবা আৰু কিতাপত চিন দি ল'বা কুৱেশ্যনবিলাক। ওকে, কুৱেশ্যনবিলাক চিন দি ল'বা আৰু মই এই ভিডিঅ'টোৰ শেষত, ঠিক আছে, ভিডিঅ'টোৰ শেষত যাতে দেখা পাওঁ, ঠিক আছে, 100 লাইক আহিছে, অনলি 100 লাইক আহিছে, ঠিক আছে। টাৰ্গেট দিলো যে 100 লাইক ইয়াতে আহিব লাগিব, হ'বনে? চোৱা, অসমীয়া সাহিত্য চয়নিকা নতুন নৱম শ্ৰেণীৰ বাবে। গতিকে আমি চেপ্টাৰৰ ফালে যাওঁ। ওকে, চেপ্টাৰৰ ফালে যাওঁ আমি। ওকে, ফাৰ্ষ্টতে চেপ্টাৰৰ নাম কি আছে আমাৰ? শিশু লীলা। ওকে, শিশু লীলা। এতিয়া শুনা, যিবিলাক আমাৰ পদ্য আছে তাৰে পৰা এটা মূল ভাৱ আমাৰ আহিব, আৰু যদি সেই পদ্যটোৰ পৰা কিবা ডাঙৰ এটা কুৱেশ্যন আহি যায় তেনেহ'লে সেই মূল ভাৱটো লিখিলে তুমি ফুল মাৰ্কছ পাই যাবা, টেনশ্যন কৰিব নালাগে। বুজি পালা কথা? চ' এই যিটো শিশু লীলা আছে, যিটো শিশু লীলা আছে, ইয়াৰ মূল ভাৱ তুমি পঢ়িব লাগিব, 100% চিয়ৰ। ওকে, মূল ভাৱ তুমি পঢ়িব লাগিব। এতিয়া চোৱা, মূল ভাৱ পঢ়িব লাগিব আৰু এই শব্দৰ অৰ্থবিলাক কিন্তু আহে, ঠিক আছে, শব্দাৰ্থ টোকা, এই শব্দ অৰ্থবিলাক আহে, এই শব্দ অৰ্থবিলাকো পঢ়িবা, এইবিলাক কিন্তু যিকোনো এটা সুধি দিব। ওকে, চ' আমি চোৱা ইয়াতে কুৱেশ্যনটো চোৱা, কি কৈছে কুৱেশ্যনত? কুৱেশ্যন কৈছে আমাৰ এই শিশু লীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াতে চোৱা, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা, বা অন্তৰ্নিহিত তাৎপৰ্য মানে হ'ল তোমাৰ মূল ভাৱ, অৰ্থাৎ মূল ভাৱ লিখা। এতিয়া চোৱা, এই যেতিয়া মূল ভাৱটো তুমি পঢ়িবা নহয়, ঠিক আছে, পঢ়িবা নহয়, এই কুৱেশ্যনৰ এনচাৰ মূল ভাৱ লিখিবা, এই কুৱেশ্যনৰ এনচাৰ মূল ভাৱ লিখিবা, এই কুৱেশ্যনৰ এনচাৰ মূল ভাৱ লিখিবা, চব মূল ভাৱ লিখিবা, মাৰ্ক পাবা, 100% মাৰ্ক পাবা, ভাল মাৰ্কে পাবা। ওকে, মই নিজে এনেকৈ লিখিছো, বহুত ভাল মাৰ্ক পাইছিলো। ওকে, তাৰপিছত যিয়ে কোৱা এই একেই কথা হয়নে? এই একেই কথা শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা, এই মূল ভাৱেই, একো নহয়, সেই মূল ভাৱেই লিখিব লাগিব ইয়াতে। ঠিক আছে, 1 নম্বৰ পাৰ্ট গ'ল, মানৱ বন্দনা, ঠিক আছে, চন্দ্ৰ কুমাৰ আগৰৱালা। ইয়াতেও তোমাৰ একো কৰিব নালাগে, একো কৰিব নালাগে, কেৱল এণ্ড কেৱল এই কুৱেশ্যনটো তুমি লিখিবা, পঢ়িবা ভালদৰে। মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। সাৰাংশ মানি হ'ল কি কোৱাচোন? মূল ভাৱ, হয়নে? সাৰাংশ মানে কি? মূল ভাৱ। চ' মূল ভাৱ লিখিলেই হৈ যাব। ওকে, মূল ভাৱ পঢ়িলেই হৈ যাব। আৰু যিবিলাক কবি আছে, সেই কবিবিলাকৰ যিবিলাক জীৱনী আছে, তাৰে পৰা কিছুমান কিতাপৰ নাম, ইম্পৰ্টেণ্ট কিতাপৰ নাম কিন্তু আহি যায়, সেইবিলাকো পঢ়িব লাগিব। ওকে, ঠিক আছে নে? 3 নম্বৰ চোৱা, গীত আৰু ছবি, চেম কথা। এই কুৱেশ্যন তোমাৰ কবিতাৰ পৰা মাৰ্ক পোৱা ইমান ইজি, কি ক'বা, ইমান ইজি ক'ব নোৱাৰিবা যে এনেকুৱা হ'ব পাৰে নেকি কেতিয়াবা, বুজিছা? এই যেতিয়া এইটো পঢ়িবা নহয়, গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা, ইয়াৰে পৰাই এই কুৱেশ্যনৰ এনচাৰ এটা লিখি দিলে হৈ যাব, টেনশ্যনে কৰিব নালাগে, বুজিছা? এটা লিখি দিলে হৈ যাব, টেনশ্যন কৰিব নালাগে। এইবিলাক আছে, মূল ভাৱৰ পৰাই লিখিব পাৰিবা, ঠিক আছে। আৰু এইটো পঢ়িব লাগিব, বাক্য ৰচনা কৰা, কৌশলী বিদ্যা, অজৰ অমৰ, আলাসত ঠাই, ডাঙৰ দীঘল, এইবিলাক কৰিব লাগিব। বিপৰীত শব্দ লিখা, এইবিলাক ইম্পৰ্টেণ্ট, হয়নে?
গ্ৰামাৰটো আহিবই, কি হয় ইম্পৰ্টেণ্ট হয় নহয়, ইম্পৰ্টেণ্ট হয়। পঢ়িবা। তাৰে পিছত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, একেই কথা পঢ়িব লাগিব, ঠিক আছে। এই কবি পৰিচয়খিনি পঢ়ি ৰাখিবা, ঠিক আছে। এই কবি পৰিচয়খিনি পঢ়িব লাগিব, বিশেষ কৰি ডক্টৰ ভূপেন হাজৰিকাৰটো অলপমান বেছি ইম্পৰ্টেণ্ট হয়। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত এই কবি পৰিচয়খিনি আমি পঢ়িব লাগিব। অ'কে, ভূপেন হাজৰিকাৰ ক্ষেত্ৰত এই কবি পৰিচয়টো আমি পঢ়িব লাগিব। অ'কে, এই কবি পৰিচয়টো আমি পঢ়িব লাগিব, কাৰণ ইয়াতে বহুকেইখন তেওঁৰ চিনেমা আছিলে, গীত আছিলে, সেইবিলাক আমি পঢ়িব লাগিব। হ'ব, অ'কে। আৰু চোৱা, এই যে ব্যাখ্যা কৰা আছে, অ'কে, এটা চেপ্টাৰৰ পৰা যদি মূল ভাৱ আহে, তাৰ বেলেগ এটা চেপ্টাৰৰ পৰা ব্যাখ্যা কৰা আহিব বা ভাৱ বহলাই লিখা আহিব। হয়তো এটা চেপ্টাৰৰ মূল ভাৱ আনটো চেপ্টাৰৰ পৰা ব্যাখ্যা কৰা বা ভাৱ বহলাই লিখা, ঠিক আছে। ইয়াতে যদি বেলেগ চেপ্টাৰৰ পৰা আহিছে, এই দুটা বেলেগ চেপ্টাৰৰ পৰা আহিব ন, এই দুটাৰ যিটো কবিতাৰ পৰা আহিব তাৰে মূল ভাৱখিনি লিখি দিবা আৰু দুই এটা শব্দ মিলাই দিবা, হৈ যাব। ইয়াৰে ভিতৰত কিন্তু একচুৱেলি এই কুৱেশ্যনটো অলপমান বেছি ইম্পৰ্টেণ্ট আছে হা। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰ দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। ভাৱ বহলাই লিখা। এখন দিঘনা হয়, দিগন্ত সৰ্বাকাশ সংকীৰ্ণ। মোৰ দেশ হীৰেণ ভট্টাচাৰ্য। এই কুৱেশ্যনটো চাবা, যে কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা, ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো অলপমান ইম্পৰ্টেণ্ট আছে আৰু এইবিলাক পঢ়িব লাগিব, হয়। সমাৰ্থক শব্দ, এইবিলাক গ্ৰামাৰৰ পাৰ্ট হয়, চ' এইবিলাক পঢ়িব লাগিব, ইম্পৰ্টেণ্ট। আৰু বিপৰীত শব্দ, এইবিলাক গ্ৰামাৰ হয় নে নহয়? এইবিলাক কি গ্ৰামাৰ হয় নে নহয়? গ্ৰামাৰ হয়, গ্ৰামাৰটো আহিবই, এইবিলাক পঢ়ি ৰাখিবা। অন্যৰ প্ৰতি ব্যৱহাৰ, অ'কে। এই কুৱেশ্যনটো চাবা, ঠিক আছে। এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? অ'কে, কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে, এইটো হৈছে তোমাৰ ইম্পৰ্টেণ্ট। সময়, ইয়াতে তাৎপৰ্য ব্যাখ্যা কৰা। এই তাৎপৰ্য ব্যাখ্যা কৰাৰ ক্ষেত্ৰত মানুহৰ
এক কল্পই ব্ৰহ্মাৰ এদিন। এইটো ইম্পৰ্টেণ্ট আছে, চাই থবা। অ'কে, আৰু ইয়াতে চাবা, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত সময়ৰ জোখ কামতহে ঘড়ীৰ কাঁইট কেইডালত নাই। ঠিক আছে, এইখিনি এনচাৰ তুমি মূল ভাৱৰ পৰাই লিখিবা। ঠিক আছে, মূল ভাৱৰ পৰাই লিখিবা, অলপমান চেঞ্জ কৰি দিবা। আৰু এই 6 নম্বৰ কুৱেশ্যনটো, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰোঁ? ইম্পৰ্টেণ্ট। অন্ধবিশ্বাস আৰু কুসংস্কাৰ। ইম্পৰ্টেণ্ট হয় চেপ্টাৰটো। ইজি চেপ্টাৰ, একেবাৰে ইজি চেপ্টাৰ। এই কুৱেশ্যনটো ডাইৰেক্টলি আহে, বুজিছা? অন্ধবিশ্বাস কুসংস্কাৰৰ কাৰণসমূহ কি কি? বহলাই লিখা। ঠিক আছে, অন্ধবিশ্বাস কুসংস্কাৰৰ কাৰণসমূহ কি কি বহলাই লিখা। এনেকৈ কুৱেশ্যনটো আহে, এইখিনি চাই থবা। অ'কে, এইখিনি চাই থবা। এইটো চাবা, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? অ'কে, কথাষাৰ কোনে কৈছিল? আৰু অ'কে, এই কুৱেশ্যনটো কেতিয়াবা আহে। ঠিক আছে, অন্ধবিশ্বাস কুসংস্কাৰ নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে, এইটো চাবা। আৰু এইটো চাবা, অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰা এটা কুৱেশ্যন কেতিয়াবা আহা দেখা যায়। ঠিক আছে, ব্যাখ্যা কৰা যিটো আছে নহয়, ইয়াৰ পৰা তোমাৰ এইটো, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ, আৰু এইটো সেই একে কথা হয়। এটা কুৱেশ্যন পঢ়িলে হৈ যাব, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, একেই কথা। কুৱেশ্যনটো তোমাৰ উল্টাই দিলেও টেনচন নাইতো, বুজিছা নাই? তুমিতো পঢ়িছা ন, কিন্তু নপঢ়া নহয়। এইটো চোৱা, ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। এই চোৱা, ইয়াতে এইটো চাবাচোন, উপনিষদ কি? অ'কে, উপনিষদ কি এইটো চাই থবাচোন। উপনিষদ কি এইটো আহে কিন্তু। অ'কে, এইটো আহে, চাবা। আৰু এইটো চাবা যে বাল্মীকি কোন আছিলে? বাল্মীকি আদিকাব্য ৰামায়ণ ৰচয়িতা মহৰ্ষি। অ'কে, আদি কবি। তমসা নদীৰ পাৰত বাল্মীকিৰ আশ্ৰম আছিল।
ঠিক আছে, এইখিনি লিখিলে হ'ব। আদিকাব্য ৰামায়ণ ৰচয়িতা মহৰ্ষি আছিল বাল্মীকি, মানে কি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল, মহাবীৰ। আৰু এই ক্ষেত্ৰৰ বিষয়ে পঢ়িবা, মহাবীৰ কোন আছিল? মহাবীৰ আছিল জৈন ধৰ্মৰ প্ৰৱৰ্তক, হয়নে? যেনেকুৱা তোমাৰ বৌদ্ধ ধৰ্ম আছে নে নাই? যেনেকুৱা তোমাৰ কি আছে বৌদ্ধ ধৰ্ম আছে, ঠিক তেনেকুৱা তোমাৰ কি আছে জৈন ধৰ্ম আছে, হয়নে? ঠিক তেনেকুৱা হিন্দু ধৰ্ম আছে, ইছলাম ধৰ্ম আছে নে নাই? তো সেম ভাবে জৈন ধৰ্মৰ ফাউণ্ডাৰ প্ৰতিষ্ঠাপক কোন আছিল? মহাবীৰ আছিল। ঠিক আছে, জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? মহাবীৰ আছিল। ইয়াতে এই কুৱেশ্যনটো চাব লাগিব, ঠিক আছে। যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে, সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ হেতু নিৰ্মাণ কৰি দিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে? চমুকৈ লিখা। অকে, 8 নম্বৰ হ'বনে? আৰু ইয়াতে 9 নম্বৰটো চাব লাগিব, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙনিও ওলাই কৰিব নোৱাৰি। এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। এইবিলাক যিবিলাক কুৱেশ্যন আছে, এইবিলাকতো পঢ়িব লাগিব, হয় নে? এইবিলাক গ্ৰামাৰৰ পাৰ্ট হয়। চ' এইবিলাক আৰু তুমি বাদ দিব নোৱাৰা, এইবিলাক গ্ৰামাৰৰ পাৰ্ট, এইবিলাক পঢ়িব লাগিব। নেক্সট ওৱান, পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই। নেক্সট চেপ্টাৰ। প্ৰতিটো চেপ্টাৰ বুজিছা, পঢ়ি তাৰে মূল কথাখিনি একচুৱেলি আয়ত্ত কৰি ল'ব লাগে, যাতে তাৰে পৰা যিকোনো কুৱেশ্যন আহিলে সেই মূল কথাখিনি লিখি দিলেও তাতে তোমাৰ বহুত এটা ভাল মাৰ্ক দি দিয়ে। ঠিক আছে, কেৱল যিটো কুৱেশ্যন সুধিছে সেইটো এনচাৰ তুমি ডাইৰেক্টলি পঢ়িব লাগিব সেইটো কথা নহয়। তুমি যিখিনি কথা পঢ়িছা চেপ্টাৰত সেইখিনি লিখি দিলেও সেইখিনিৰ পৰা 2-এটা লাইন বাদ দি বা এক্সট্ৰা লগাই লিখি দিলে হৈ যাব নে নাই? হৈ যাব নিশ্চয়, হয়নে? গতিকে কুৱেশ্যনটো দেখা পালে লগে ভয় খাব নালাগে, ঠিক আছে। কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? অকে, তাৰে পিছত কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি হৈছিল? ঠিক আছে, এইটো ইম্পৰ্টেণ্ট। আৰু ইয়াৰে পৰা অকে বহলাই বুজাই লিখা এই কুৱেশ্যনটো স্বচ্ছ ভাৰত অভিযান। ঠিক আছে, ইয়াৰ পৰা কেতিয়াবা চমু টকা আহে দেখা যায়, চ' তুমি চমু টকাটো পঢ়ি থবা। তাৰপিছত আহি যায় জোচ মৃণাল কলিতা, ডক্টৰ মৃণাল কলিতা। প্ৰথমতে পাঠটো ভালদৰে পঢ়িবা, পাঠটোত কি কৈছে অলপমান নিজে নিজে ভাবিবলৈ চেষ্টা কৰিবা, বা তোমাৰ তাত যদি কোনো কিতাপ আছে য'ত নোট আছে তোমাৰ তাৰে পৰা অলৱেজ মূল ভাৱ দিয়া থাকে, এই মূল ভাৱখিনি পঢ়ি ল'বা, আৰু সেই মূল ভাৱৰ পৰাই যিকোনো ডাঙৰ কুৱেশ্যনৰ এনচাৰটো তাতে উঠাই দিবা। ঠিক আছে নে? বেলেগ ভাবিব নালাগে।
ইয়াৰে পৰা চোৱা, হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি। ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ, দুখৰ দাহন, কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। এইবিলাক কথা এক্সট্ৰাকৈ পঢ়িব নালাগে, ঠিক আছে। যেতিয়া তুমি পাঠটো পঢ়িবা না, তেতিয়া তুমি লিখিব পাৰিবা। কিমান মুখস্থ কৰিবা কোৱা। তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। এতিয়া চোৱা, এই যিটো কুৱেশ্যন আছে, যুঁজ গল্পটোৰ শিৰোনামৰ তৎপৰতা বুজাই লিখা। এইটোৱে হৈছে তোমাৰ 100% ইম্পৰ্টেণ্ট বস্তু। কি জানা, এইটোৱে তুমি জানিলে যিমান কেইটা কুৱেশ্যন আছে নহয়, গোটেই কেইটা এনচাৰ তুমি কৰিব পাৰিবা। যিটো এক্সাৰচাইজত কুৱেশ্যন আছে সেইটো হওক বা বেলেগ বনাই দিলে ক'ৰ পৰা দিব, আকাশৰ পৰাতো দিব নোৱাৰে, চেপ্টাৰতটো থাকিব লাগিব বস্তুখিনি, তাৰপিছত থাকিব পাৰিব। গতিকে তুমি যদি মূল ভাৱখিনি জানিছা, তেনেহ'লেতো পাৰিবাই লিখিব। এইটো চোৱা, মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য, ঠিক আছে। এইকেইটা পঢ়িব লাগিব। অকে, নেক্সট চাবা, লোক সংস্কৃতি বহুত ধুনীয়া এটা চেপ্টাৰ হয়। লোক সংস্কৃতি চেপ্টাৰটো বহুত ধুনীয়া হয়। ইয়াতে চোৱা, লোক কৃষ্টি কাক বোলা হয়, এইটো ইম্পৰ্টেণ্ট আছে। লোক কৃষ্টি কাক বোলা হয়, এইটো ইম্পৰ্টেণ্ট আছে। এইটো পৰীক্ষাত অহা দেখা যায়। এইটো চোৱা, ইয়াতে যিটো তোমাৰ হেৰি আছে নহয়, চমু টোকা আছে যে, এই চমু টোকাৰ ক্ষেত্ৰত নিচুকনি গীত কি, এইটো তোমাৰ আহে, ঠিক আছে। তাৰে পিছত হুঁচৰি গীত কি, এইটো আহে, ঠিক আছে। আৰু এই কুৱেশ্যনটো চাবা, লোকজীৱন তিনিটা ভাগত বিভক্ত। লোকজীৱন কি তিনিটা ভাগত বিভক্ত, প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া। এই ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু তোমাৰ ইয়াতে চাবা, লোক সাহিত্য কেইটা ভাগ আৰু কি উপভাগত ভগাব পাৰো, ভাগবোৰৰ নাম লিখা। চেম কথা হৈ গ'ল, হয়নে? আৰু এই কুৱেশ্যনটো চাবা, লোকনাট কিহৰ সংস্কৃতি বুলি লিখকে কৈছে, এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হবনে? এই কুৱেশ্যনটো আহে। মুঠতে কথা হ'ল মূল ভাৱ, বুজিছা। মেইন কথাখিনি তুমি জানিব লাগিব যে একচুৱেলি এই চেপ্টাৰত আছে কি, এইটোৱে হৈছে অসমীয়া পঢ়াৰ নিয়ম, বুজিছা। বাকী আৰু একো লাভ নাই কৰি। চোৱা, হনুমন্তৰ লংকা দৰ্শন মাধৱ কন্দলী, ইয়াতে মূল ভাৱটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে মূল ভাৱটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। অকে, এইটো চাওঁ। এটা চাবা, মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিলে? তাৰপিছত তোমাৰ হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে, এইটো ইম্পৰ্টেণ্ট। তাৰে পিছত তোমাৰ হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল, তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল, এইটো চাবা। আৰু এই কুৱেশ্যনটো বহুত আহে, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰী এটা দৃশ্য বৰ্ণনা কৰা,
ঠিক আছে, এইটো চাবা। ইয়াৰ উপৰি আগতে এইবিলাক কুৱেশ্যন চোৱাৰ আগতে তুমি চাবা কি জানা, তুমি চাবা মূল ভাৱ। ওকে, যে ইয়াতে একচুৱেলি মেইন কি কথা আছে, ঠিক আছে, ইয়াতে মেইন কথা কি আছে, সেই কথাখিনি তুমি জানিব লাগিব, তেনেহলে তুমি লিখিব পাৰিবা যিকোনো কুৱেশ্যন আহিলে, টেনচন নাই। ওকে, সুখ চন্দ্ৰ কুমাৰ আনন্দ চন্দ্ৰ আগৰৱালা। আৰু প্ৰতিটো চেপ্টাৰৰ যিবিলাক কবিতা আছে, সেই কবিতাবিলাক কোনটো কবিতা কোনজন ব্যক্তিয়ে লিখিছে, কোনজন কবিয়ে লিখিছে, সেইটো মুখস্থ কৰিবা। বাকীবোৰ বাদ দিয়া, আগতে ইয়াতে ধ্যান দিয়া যে কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা, এইখিনি হৈছে মেইন কথা, ঠিক আছে, এইখিনি হৈছে কি মেইন কথা, বাকীবোৰ আৰু কৈ লাভ নাই, বুজিছা। মেইন কথা যদি তুমি গম পোৱা, এইবিলাক তুমি লিখিব পাৰিবা নাই? কিয় নোৱাৰিবা, হয়নি? অলৰেডি পঢ়িছা দেখোন মূল ভাৱ, তাৰে পৰা দেখোন লিখিব পৰা যাব। কবিৰ নাম, কবিয়ে কি কৈছে, তাৰপিছত ইয়াতে কি কৈছে, সেই কথাখিনি কোনে লিখিব নোৱাৰিব? তাৰপিছত আহা চোৰ ধৰা শ্ৰী শ্ৰী মাধৱদেৱ, ইয়াতেও তোমাৰ ইম্পৰ্টেণ্ট আছে, ইয়াতে শব্দ অৰ্থবিলাক বেছি আহে, ঠিক আছে, ইয়াতে শব্দ অৰ্থবিলাক বেছি আহে, আৰু তোমাৰ হেৰি কি বুলি কয়, মূল ভাৱটো বেছি আহে, ঠিক আছে। ওকে, ইয়াতে আছে মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল, এইটো ইম্পৰ্টেণ্ট। আৰু এইবিলাক যিবিলাক ভাৱ বহলাই আহে, সেইবিলাক এক্সাৰচাইজত যিটো নাই সেইটোহে আহিব, আৰু এইটো চাবা, ইহা শুনি চিন্তা হোক তেজুৱে পৰম হৰষিত ভেল, কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল, এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, পঢ়িবা। তাৰ উপৰিও আটাইতকৈ বেছি তুমি পঢ়িব লাগিব মূল ভাৱ, এইটো তোমাক মই কমচে কম 20 বাৰ কলো। চ' যিদিন পৰীক্ষা দি আহিবা, সেইদিনহে বুজিবা তুমি একচুৱেলি কি কথা মই কৈছিলো, বুজিছা, সেইদিনহে বুজিবা কি কথা কৈছিলো। সন্মান চোৱা, হেমচন্দ্ৰ বৰুৱা। এগেইন তোমাৰ মূল ভাৱটো পঢ়িব লাগিব। আৰু ইয়াতে চাওঁ, ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয়, কথাষাৰ বুজাই লিখা, এইটো ইম্পৰ্টেণ্ট আছে, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট আছে বহুত বেছি। আৰু ইয়াতে চাবা, হেমকোষ কি, ওকে হেমকোষ কি, চোৱা, গতিকে মনত ৰাখিব লগা কথা কি, কোনটো কবিতা কোনজন লেখকে, কোনজন কবিয়ে লিখিছে, সেইটো মনত ৰাখিবা, প্ৰতিটোৰে মূল ভাৱ লিখিবা, আৰু কুৱেশ্যন যদি বনাই আহে তেনেহলে তুমি সেই মূল ভাৱখিনি লিখি দিবা ধুনীয়াকে। তুমি মূল ভাৱখিনি লিখিলে এটলিষ্ট 5ৰ ভিতৰত 4 মাৰ্ক তোমাক দি দিব, ঠিক আছে। গতিকে মই আশা কৰিলো 100 লাইকস পাবা। বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়া হোৱাটছআপ গ্ৰুপত, বেষ্ট ফ্ৰেণ্ড ফৰএভাৰত, ঠিক আছে, থেংক ইউ।